শোভনাট্য মুহূৰ্ত আৰম্ভ কৰি বুলি আপোনালোকে মাতি আনিছোঁ আৰু এই মুহূৰ্তত মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। নিৰ্মল দাস আহিব লাগে। নিৰ্মল দাস এয়া মোৰ সৰু ভাতৃপ্ৰতিম নিৰ্মল দাস, যিয়ে নাটক কৰাৰ কাৰণে নিজৰ প্ৰমোচনকো নেওচা দি এওঁক ভিডিঅ' আদি কেইবা বছৰ আগতেই অসম গভৰ্ণমেণ্টে চিলেকশ্যন কৰিছিলে। তেওঁ এক্সটেনশ্যন অফিচাৰ দিব নালাগে, মই নাটকত থাকিম। তেওঁ ভিডিঅ' পদটোও ছেক্ৰিফাইচ কৰিছে, তাৰ কাৰণে এটা হাততালি মাৰিব লাগে। এওঁ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। আমি এই চেগতে এখেতৰ পাৰদৰ্শিতা, এখেতৰ কৰ্মদক্ষতা আৰু নাটকৰ প্ৰতি যি আকুণ্ঠ প্ৰেম, তাক ৰাইজৰ মাজত দাঙি ধৰাৰ মানসেৰে আমি আমাৰ নৱৰত্ন পটৰ জঙৰীয়া আহিব লাগে লিখি আমাক আগবঢ়াইছে। তেখেত আৰু নৱৰত্ন পাটোৱাৰীলৈ মই বৰদৈচিলা থিয়েটাৰৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা যাচিলোঁ। আৰু লগে লগে আমি শুভ মুহূৰ্তৰ নিৰ্মল দাসক বৰদৈচিলাৰ আজি আমাৰ আখৰা গৃহৰ শুভাৰম্ভ হৈ গ'ল। প্ৰতিটো বছৰেই কলাকুশলীসকলে খুবেই আশা কৰি আহে আৰু আমিও আশা কৰিছোঁ আমাৰ তিনিখন ভিন্ন স্বাদৰ নাটক, সীতাৰ সংসাৰ, গংগাৰ পানী মক্কাৰ মাটি আৰু অঘৰী ছোৱালী প্ৰেম, তিনিজন ভিন্ন নাট্যকৰ ভিন্ন নাটক। গতিকে আশা কৰিছোঁ এবাৰ ভাল হ'ব। ভাল আমাৰ অগ্ৰজ ভাল এক্টৰ, আমি ইয়াত খুব মানুহ বৰুৱা দা তেখেত আছে। গতিকে খুব আশাবাদী আৰু ৰাইজৰ পৰা মৰম আশীৰ্বাদ বিচাৰিছোঁ, কাৰণ মই সদায় কওঁ যে দৰ্শকসকলে আমাৰ ভগৱান। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আমি বৰদৈচিলাই যাতে 2024-25 বৰ্ষটো এটা সফল বৰ্ষ হিচাপে পৰিগণিত হয়। ধন্যবাদ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।